মোৰ যে হাতত দেখিছে এইটো এটা হৈছে হোমমেড চেৰেলেক্স। এইটো ঘৰতে বনাব পাৰে। আপোনালোকৰ শিশুসকলক ঘৰতে সুস্বাদু খাদ্য দিব পাৰে। পেকেটৰ বস্তুতকৈও ঘৰতে বনোৱা বস্তু শিশুৰ বাবে বহুত উপকাৰী হয়। সেইবাবে ঘৰতে মই অকণমান চেৰেলেক্স বনাইছোঁ। প্ৰথমতে পেনখন গৰম হ'ব দি তাতে মই এইটো চিৰা দিছোঁ। চিৰাখিনি অকণমান ভাজি লৈছোঁ, শুকানে ভাজিছোঁ। এই চিৰাখিনি অকণ মচমচীয়া হোৱালৈ ভাজিব লাগে, বেছি ভাজি পেলাব নালাগে, কালাৰটো চেঞ্জ কৰিব নালাগে। শিশুসকলে এটা খাদ্যকে সদায় খাই বেয়া পায়। তেহেঁতক অকণমান বেলেগ বেলেগ টেষ্ট বিচাৰে, বেলেগ বেলেগ খাদ্য খুৱাব লাগে। সেইকাৰণে এনেকৈ ঘৰতে কিছুমান খাদ্য আপুনি বনাই দিব পাৰে। ধৰক এনেকৈ চুজি হওক, চিৰা হওক, এনেকৈ আপোনালোকে মিক্সাৰত পিচি লৈ বনাব পাৰে। চিৰাখিনি যিহেতু মচমচীয়া হৈছে, সেইখিনি ঠাণ্ডা সময়ত মই এইটো মিক্সি জাৰত চিৰাখিনি মই পিচি লৈছোঁ। এতিয়া চাওক, এইখিনি একদম পাউডাৰ হৈ গৈছে আৰু মিক্সি জাৰ মই নহয়, এইটো পিঠাগুড়ি যে যিটো খুন্দা হয় সেইটো মিক্সি জাৰ লওঁ। মই মছলা পিছা মিক্সি নলওঁ, সৰু ল'ৰা ছোৱালীৰ কাৰণে মছলা পিছাৰ সেইটোৰ ব্যৱহাৰ কৰিলে বেয়া বুলি ভাবোঁ আৰু মই নিজেই। তাৰপিছতে এইখিনি মই বটলত ষ্ট'ৰ কৰি লৈছোঁ। এইখিনি মাজে মাজে মই খুৱাব পাৰিম এনেদৰে বটলত ভৰাই থ'লে। এতিয়া মই বাতি এটাতে আলমণ্ড 4টা আৰু এটা খেজুৰ তিয়াই ৰাখিছিলোঁ। এতিয়া আলমণ্ডৰ বাকলিখিনি গুচাই ল'ম। এনেদৰে তিয়াই থ'লে আলমণ্ডৰ বাকলিটো ধুনীয়াকৈ গুচাব পাৰি। তাৰপিছতে এনেদৰে মই মিক্সি যিটো ডাঙৰ বাতি হয় সেইটোৱে লৈছোঁ আৰু তাতে এচামুচ লৈছোঁ চিৰা গুড়ি। সেইখিনি গ্ৰাইণ্ড কৰি ল'লোঁ আৰু চাওক, গ্ৰাইণ্ড কৰি লৈ অকণমান চেকি লৈছোঁ, কাৰণ আলমণ্ডখিনি গোটেইখিনি গুড়ি হৈ নাযায় যে, সেইকাৰণে চেকি লৈছোঁ। আৰু এতিয়া মই কম জুইতে অলপমান লুঠুৰিৰ নিচিনাকৈ বনাই লৈছোঁ। আৰু এয়া দেখিছেনে, বাতিত লৈছোঁ লুঠুৰিৰ নিচিনা বনাই। আৰু এতিয়া তাইক খুৱাই চাব, তাই ধুনীয়াকৈ খাইছে।